বন্ধুসকল নমস্কাৰ এটা নতুন খবৰ শেহতীয়াকৈ প্ৰকাশ পাইছিলে জনাবলৈ লৈ আছোঁ চাওক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পে ৰিভাইজৰ শেহতীয়া খবৰ হিচাপে সেই খবৰটো প্ৰকাশ পাইছিলে আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত মূল ইনফৰমেশ্যনটো দেখুৱাবলৈ লৈ আছোঁ চাওক 5% সুতত ৭৫ লাখৰ লোন কৰ্মচাৰীসকলৰ বাবে শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন অৰ্থাৎ 8 পে ৰিভাইজৰ এটা নতুন ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছে কৰ্মচাৰীসকলৰ বাবে অৰ্থাৎ 5% সুতত ৭৫ লাখৰ লোনৰ কথাটো উল্লেখ কৰা হৈছে সকলো সবিশেষ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু দেৰি নকৰাকৈ মূল ইনফৰমেশ্যনটো যেনেকৈ প্ৰকাশ হৈছিলে ঠিক তেনেকৈ আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ লৈ আছোঁ চাওক হাউচ বিল্ডিং এডভান্স HBA বুলি যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাটোৱে চৰকাৰী কৰ্মচাৰীসকলক চাকৰিৰ আৰম্ভণিৰ সময়তেই এটা বাসগৃহ কিনা বা নিৰ্মাণ কৰিবলৈ সুযোগ দিয়ে ইয়াৰ ফলত তেওঁলোকে দীৰ্ঘ সময় ভাড়াত থাকিবলগীয়া অৱস্থা কমে আৰু চৰকাৰী আৱাসৰ ওপৰত থকা প্ৰেছাৰো হ্ৰাস পায় এতিয়া যিহেতু অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ কাম আৰম্ভ কৰা হৈছে গতিকে কৰ্মচাৰীসকলে আশা কৰিছে যে সপ্তম বেতন আয়োগে নিৰ্ধাৰণ কৰা হাউচ বিল্ডিং এডভান্সৰ সীমা এইবাৰ যি অষ্টম বেতন আয়োগ গঠন কৰা হ'ব তাত কৰ্মচাৰীসকলৰ বাবে যথেষ্ট বৃদ্ধি কৰা হ'ব শেহতীয়াকৈ যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে অৰ্থাৎ ফেডাৰেশ্যন অৱ নেশ্যনেল পোষ্টেল অৰ্গেনাইজেশ্যনে অষ্টম বেতন আয়োগলৈ দাখিল কৰিবলগীয়া স্মাৰকলিপি প্ৰস্তুত কৰাৰ বাবে JCM ষ্টাফ ছাইডলৈ দিয়া পৰামৰ্শত কোৱা হৈছে যে হাউচ বিল্ডিং এডভান্সৰ সীমা ৭৫ লাখলৈ বৃদ্ধি কৰা আৰু সুতৰ হাৰ 5% বা 5% নিৰ্ধাৰণ কৰা উচিত যাতে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ঘৰ কিনা বেচা কৰিবলৈ বা ঘৰ নিৰ্মাণ কৰিবলৈ অধিক সুলভ হয় তে নিশ্চয়কৈ গম পাইছে যিহেতু অষ্টম বেতন আয়োগৰ কাম কাজ চলি আছে আৰু এই কাম কাজ চলি থকাৰ সময়তেই কাৰ্যকৰী কৰিবলৈ অষ্টম বেতন আয়োগ কাৰ্যকৰী কৰিবলৈ বিভিন্ন দল সংগঠনসমূহৰ পৰা পৰামৰ্শ বিচৰা হৈছে আৰু শেহতীয়াকৈ যিটো পৰামৰ্শ আগবঢ়োৱা হৈছে যে কৰ্মচাৰীসকলৰ হাউচ বিল্ডিং এডভান্সৰ আগৰ যিটো সীমা আছিলে সেইটো বৃদ্ধি কৰি বৰ্তমান নতুন হিচাপে ৭৫ লাখ কৰিব লাগে কৰ্মচাৰীসকলৰ বাবে আৰু লগতে সুতৰ হাৰ যিটো হয় সেইটো 5% হিচাপে ৰাখিব লাগে যাতে কৰ্মচাৰীসকলে নতুন ঘৰ এখন সজোৱা বা নতুন ঘৰ এটা কিনিবলৈ সহজ হৈ পৰে তে বন্ধুসকল 8 পে ৰিভাইজৰ সৈতে আগতেই আপোনালোকৰ ওচৰত উল্লেখ কৰিছিল যে যেতিয়াই যেনেকুৱা ইনফৰমেশ্যন প্ৰকাশ নহওক আপোনালোকক পাৰ্ট বাই পাৰ্ট এটাকৈ জনাবলৈ যত্ন কৰিম আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি আপোনালোকে 8 পে ৰিভাইজৰ সৈতে জড়িত যি নতুন ইনফৰমেশ্যন প্ৰকাশ হৈ থাকে আপোনালোকে খবৰ পোৱাটো বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ